ধুবুৰীত কেৰিয়াৰ মন্ত্ৰৰ অধ্যয়ন কক্ষৰ শুভাৰম্ভ। ধুবুৰী নয়া মছজিদ কলেজ ৰোড স্থিত ধুবুৰী চহৰৰ আগশাৰীৰ নীট কোচিং চেণ্টাৰখনৰ অধ্যয়ন কক্ষৰ শুভাৰম্ভ কৰা হয়। ৰঙা ফিতা কাটি অধ্যয়ন কক্ষটোৰ শুভাৰম্ভ কৰে কেৰিয়াৰ মন্ত্ৰৰ পৰিচালনা সঞ্চালক ডক্টৰ শ্বাহিনুৰ ইছলাম মণ্ডলে। আজি কেক কাটি শুভাৰম্ভ অনুষ্ঠানটো উদযাপন কৰাৰ লগতে কোচিং চেণ্টাৰটোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকক সম্বৰ্ধনা জনোৱা হয়। আজি আমাৰ কেৰিয়াৰ মন্ত্ৰ ক্লাছেছৰ আজি নতুনকৈ আমি ষ্টাডি লাইব্ৰেৰী উদ্বোধনী কৰিলোঁ। আমাৰ বহুত আগৰে পৰা সপোন আছিল, যদিও আমি 2 বছৰত কৰিব পৰা নাই। আমি এইবুলি নতুন বিল্ডিং লৈ আমি নতুন ষ্টাডি লাইব্ৰেৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি নতুনকৈ উদ্বোধনী কৰিলোঁ। আমাৰ পৰিকল্পনা এইটোৱে যে আমাৰ আগৰ পৰাই 2 বছৰ আগৰ পৰাই আমি নীট কোচিং কৰি আছোঁ। আমাৰ প্ৰথম বেচতে আমাৰ 13জন ষ্টুডেণ্টছ আছিল আৰু তাৰে ভিতৰত আমি 5জনকৈ চিলেকশ্যন দিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমাৰ 33 ষ্টুডেণ্টছ হৈছে, পৰীক্ষা দিছে নীট 2026ত। তাৰে ভিতৰত আমাৰ এৰাউণ্ড 10+ ষ্টুডেণ্টছ আমি চিলেকশ্যন পাই যাব আমাৰ এফালৰ পৰা। আৰু আমাৰ নতুনকৈ এডমিশ্যন হৈ আছে আৰু আফটাৰ ৰেজাল্ট আৰু কিছুমান হ'ব। আমাৰ ইতিমধ্যে আমি ইণ্টিগ্ৰেটেড 11 ষ্টাৰ্ট কৰি দিছোঁ। ইয়াত আমাৰ ভালেখিনি ষ্টুডেণ্টছ আছে। আমি যথেষ্ট আনন্দিত যে আমি ওৱান অফ দ্য বেষ্ট ইনষ্টিটিউট ইতিমধ্যে আমি কিছুমান গাৰ্জেন ফালৰ পৰা হেৰি পাইছোঁ, ছাপোৰ্ট পাইছোঁ যে ওৱান অফ দ্য বেষ্ট ইনষ্টিটিউট হৈ আছে ইন দ্য লয়াৰ আসাম। हेलो स्टूडेंट, हमारे इंस्टीट्यूट कैरियर मंत्रा क्लासेस में आज हमारे इंस्टीट्यूट का एक लाइब्रेरी का इनॉग्रेशन है। और इस इनॉग्रेशन हम लोगों ने इसलिए किया है कि बहुत सारे स्टूडेंट जो कई साल से नीट के लिए और जेई के लिए अपना प्रिपरेशन करते हैं, उन्हें काफ़ी परेशानी होती है, वो नहीं कर पाते। तो उनके लिए हम लोगों ने एक टेस्ट सीरीज़ भी लाइब्रेरी में इंक्लूडेड दिया है कि जो बच्चे अपना एग्ज़ाम नहीं कर पा रहे क्लियर, उनके लिए हम लोग चैप्टर वाइज हर सब्जेक्ट का एक टेस्ट सीरीज़ देंगे, जो वीकली टेस्ट होगा संडे को। और बाकी हमारे जो 6 डेज़ होंगे, हम उस चैप्टर को अंडर टीचर गाइडेंस आपको पूरा डाउट क्लियर किया जाएगा, आपके जो भी क्वेश्चन है उसे सॉल्व किए जाएंगे। ये एक सिर्फ लाइब्रेरी आपके सेल्फ स्टडी के साथ साथ आपको एग्ज़ाम पूरे साल एग्ज़ाम की प्रैक्टिस कराई जाएगी। इससे क्या होगा कि आप जब एग्ज़ाम में बैठेंगे तो आप इजीली किसी भी एग्ज़ाम को अचीव कर पाएंगे। तो मेरा आपसे यही रिक्वेस्ट है कि अगर आप अपने सपनों को अचीव करना चाहते हैं तो जितनी जल्द हो सके आप इस टेस्ट सीरीज़ को ज्वाइन कीजिए, जहाँ पे सेल्फ स्टडी के साथ साथ टेस्ट सीरीज़ प्लस आपको टीचर गाइडेंस दी जाएगी।